নমস্কাৰ, মোৰ নাম অপূৰ্ব শৰ্মা আৰু মই যোৱা তিনিটা ইউনিট অলৰেডি বায়োলজিৰ মই সম্পূৰ্ণ কৰিছোঁ। প্ৰথম ইউনিটটোত আমি কৰিছোঁ প্ৰিন্সিপাল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন, দ্বিতীয়টো ইউনিটত আমি শেষ কৰিছোঁ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন এণ্ড ফ্লাৱাৰিং প্লাণ্টছ আৰু তৃতীয়টোত আমি শেষ কৰিছোঁ ইভলিউশ্যন। আজি মই চতুৰ্থ চেপ্টাৰটোলৈ যাবলৈ ওলাইছোঁ। চতুৰ্থ চেপ্টাৰটো হৈছে molecular basis of inheritance. Molecular basis of inheritance. এতিয়া molecular basis of inheritance বুলি ক'লে প্ৰথম কথা আমাৰ জানিবলৈ দৰকাৰ আছে যে ইনহেৰিটেন্স মানে কি। মই প্ৰথম যেটো চেপ্টাৰ মানে প্ৰিন্সিপাল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যনত মই কৈছিলোঁ ইনহেৰিটেন্স মানে হৈছে সিমিলাৰিটি অফ এনি অৰ্গেনিজম উইথ ইটস পেৰেণ্ট, হেতুক আমি কওঁ ইনহেৰিটেন্স বুলি কওঁ। গতিকে ইনহেৰিটেন্স মানে সিমিলাৰিটি, মানে মাক দেউতাকৰ লগত নিজৰ ল'ৰা ছোৱালীৰ যেটো সাদৃশ্য বা যেটো দেখাত একে গুণ, হেতুক আমি ইনহেৰিটেন্স বুলি কওঁ। এতিয়া ইয়াতে আমাৰ উল্লেখ কৰিছে মলিকুলাৰ বেচিছ অফ ইনহেৰিটেন্স, মানে মলিকুলাৰ মানে কি যেটো একেবাৰে মলিকুলাৰ লেভেলত, মানে একেবাৰে তোমাৰ অণু পৰমাণু লেভেলত বা অণু পৰমাণুৰ পৰ্যায়ত যেটো বেচিছ হয় ইনহেৰিটেন্সত, মানে ইনহেৰিটেন্স বা দেখাত একে হোৱা যেটো গুণ, সেই গুণটোৰ আচলতে চাবলৈ গ'লে যে মলিকুলাৰ বেচিছ বা তোমাৰ পাৰমাণৱিক পৰ্যায়ত কি হয় সেই বস্তুটোকে ইয়াতে আমি চাম। এইটো এটা ডাঙৰ ইউনিট হয় বা গতিকে এই ইউনিটটো হয়তো আমি দুটা বা তিনিটা ক্লাছত শেষ কৰিম। গতিকে প্ৰথমতে আমি ইউনিটটো আৰম্ভ কৰোঁ যে যেটো বেচিছ অফ ইনহেৰিটেন্স আমি জানো, আমি সাধাৰণতে জানো যে বেচিছ অফ ইনহেৰিটেন্স ইজ ডিএনএ। বা গতিকে সেই ডিএনএটো প্ৰথমে কোনে বিচাৰি পাইছিলে বা কেনেকৈ বিচাৰি পাইছিলে সেই বস্তুটোৰ ওপৰত আমি কেইটামান এক্সপেৰিমেণ্ট, কেইটামান পৰীক্ষা যেটো আমাৰ কি কয় বিংশ শতিকাত যিখিনি কৰা গৈছিলে পৰীক্ষা নিৰীক্ষা, সেই কেইটামান পৰীক্ষা নিৰীক্ষা আমি চাম। তো প্ৰথম যেটো আমাৰ এক্সপেৰিমেণ্ট আছে, মানে প্ৰথম আমি হেডিংটো হৈছে ফাইন্ডিং দ্য জেনেটিক মেটেৰিয়েল। এইটো হৈছে ফাইন্ডিং দ্য জেনেটিক মেটেৰিয়েল। এতিয়া এই ফাইন্ডিং দ্য জেনেটিক মেটেৰিয়েলত আমি প্ৰথম যেটো এক্সপেৰিমেণ্ট বা প্ৰথম পৰীক্ষা আমি যেটো পঢ়িম বা ডিসকাস কৰিম, আলোচনা কৰিম, সেইটো হৈছে গ্ৰিফিথছ এক্সপেৰিমেণ্ট। গ্ৰিফিথছ experiment. Griffith's experiment. যেটো গ্ৰিফিথছ এক্সপেৰিমেণ্ট হয়, গ্ৰিফিথছ তেখেতৰ সম্পূৰ্ণ নামটো হৈছে এজন সাইন্টিষ্ট, তেখেতৰ নামটো হৈছে ফ্ৰেডেৰিক গ্ৰিফিথ। ফ্ৰেডেৰিক গ্ৰিফিথ, তেখেতৰ সম্পূৰ্ণ নামটো হৈছে ফ্ৰেডেৰিক গ্ৰিফিথ। তেখেতে এটা এক্সপেৰিমেণ্ট কৰিছিলে ইন দ্য ইয়াৰ অফ 1928, 1928 চনত তেখেতে এটা এক্সপেৰিমেণ্ট কৰিছিলে। এক্সপেৰিমেণ্টটো কিহৰ ওপৰত আছিলে? এক্সপেৰিমেণ্টটোত তেওঁ দুটাই বস্তু ইউজ কৰিছিলে, এটা হৈছে মাউস মানে নিগনি আৰু এটা হৈছে বেক্টেৰিয়া। বেক্টেৰিয়াটো কি বেক্টেৰিয়া আছিল? বেক্টেৰিয়াটো আছিলে নিউমোকোকাছ। নিউমোকোকাছ। What is pneumococcus? Pneumococcus মানে হৈছে it is the bacteria that causes pneumonia. তাৰমানে pneumococcus টো কি যে it is the bacteria that causes pneumonia in human. এইটো হৈছে pneumococcus। এটা pneumococcusৰ আকৌ দুটা ভেৰাইটি আছে। সেই ভেৰাইটি দুটা মই এইফালে লিখি দিছো যাতে তোমালোকৰ দেখাত অসুবিধা নহয়। দুটা ভেৰাইটি কি কি? এটা হৈছে স্মুথ আৰু এটা হৈছে ৰাফ। স্মুথ আৰু ৰাফ ভেৰিয়েশন। স্মুথ ভেৰিয়েশন মানে
উইথ ক্যাপসুল মানে যেতিয়া নিউমোকোকাছটোত ক্যাপসুল থাকে তাক আমি স্মুথ বুলি কওঁ আৰু যেতিয়া নিউমোকোকাছটোত ক্যাপসুল নাথাকে তেতিয়া তাক আমি কি বুলি কওঁ তাক আমি মানে হেতু একচুয়ালি কি হয় উইদাউট ক্যাপসুল হয় মানে তা ক্যাপসুল নাথাকে স্মুথ উইথ ক্যাপসুল আৰু রাফ উইদাউট ক্যাপসুল তো এই বস্তুখিনি আমাৰ হৈছে বেসিস of this experiment এটা এক্সপেৰিমেন্টটো কি কৰিছিলে এতিয়া আমি হেতু চাম এই এক্সপেৰিমেন্টটো গ্ৰিফিথে কি কৰিছিলে গ্ৰিফিথে প্ৰথমতে 4টা স্টেপত কমপ্লিট কৰিছিলে তেখেতে প্ৰথমতে কি লৈছিলে ৰাফ ষ্ট্ৰেইন লৈছিলে ৰাফ ষ্ট্ৰেইন আৰু হেতু কি কৰিছিলে ইনজেক্ট কৰিছিলে ইনপুট কৰিছিলে মাউসত কৰিছিলে ৰিজাল্ট কি আছিল ৰিজাল্ট আছিল mouse survived কি হৈছিল রাফ স্ট্ৰেইন টু ইনজেক্ট কৰিছিল ইনজেকশনৰে মাউসৰ ভিতৰত রাফ স্ট্ৰেইন টু ঘুমাই দিছিলে ৰিজাল্টটো কি পাইছিল যে মাউস সার্ভাইভড সেকেন্ডলি কি কৰিছিল তেওঁ স্মুথ স্ট্ৰেইন লৈছিল স্মুথ স্ট্ৰেইন লৈ তেখেতে কি কৰিছিল এটো আকৌ ইনজেক্ট কৰিছিল কোট ইনজেক্ট কৰিছিল মাউসত ইনজেক্ট কৰিছিল আৰু ৰিজাল্ট কি আছিল ৰিজাল্ট আছিল ডেথ মানে মাউসৰ মৃত্যু হৈছিল মাউসৰ মৃত্যু কিয় মৃত্যু হল কাৰণ স্মুথ স্ট্ৰেইনটো নিউমোনিয়া কজ কৰায় নিউমোনিয়া কজ কৰা ব্যাকটেৰিয়াটো যদি নিগনিটোৰ তাত মাউসটোৰ তাত হুৱাই দিয়া যায় তেতিয়া নিগনিটো ডেফিনেটলি ডেথ হ'ব থাৰ্ডত কি কৰিছিল থাৰ্ডত হিট কিল smooth strain মানে হিট কিল স্মুথ স্ট্ৰেইন মানে কি খুব বেছি তাপ দি খুব বেছি হিট দি কি কৰিছিল মানে ব্যাকটেৰিয়াটো মাৰি পেলোৱা হৈছিল তাৰ পিছত সেই ব্যাকটেৰিয়াটো কি কৰিছিল ইনজেক্ট কৰা হৈছিল তাত নিগনিৰ তাত আৰু ৰিজাল্ট কি আছিল ৰিজাল্ট আছিল survival of mouse নিগনিটো নমৰিল নিগনিটো বাচি থাকিল কিয় থাকিলে কাৰণ অলৰেডি ব্যাকটেৰিয়াটো ডেথ হয় ব্যাকটেৰিয়াটো মৰি গৈছে গতিকে যেতিয়া ব্যাকটেৰিয়াটো মৰি গৈছে গতিকে কি হৈছে তা যদি নিগনিটো ঘুমাই দিয়া যায় তেতিয়া হলে নিগনিটো তাক নিউমোনিয়া নহয় আৰু সেইকাৰণে নিগনিটো বাচি থাকিব এতিয়া আমি ফোর্থ স্টেপ চলাই আহো ফোর্থ স্টেপত গ্রিফিথে কি কৰিছিলে ফোর্থ স্টেপত গ্রিফিথে হিট কিল ফোর্থ স্টেপ হিট কিল স্মুথ স্ট্রেইন প্লাস রাফ স্ট্রেইন হিট কিল স্মুথ স্ট্ৰেইন আৰু ৰাফ স্ট্ৰেইন দুটা লৈছিলে লোৱাৰ পিছত কি কৰিছিলে ইট ওয়াজ ইনজেক্টেড কোট ইনজেক্ট কৰিছিলে ইন দা মাউস মই তলত লিখিছো মাউস আৰু ৰিজাল্ট এতিয়া ৰিজাল্ট নিয়মতে কি হ'ব লাগে হিট কিল স্মুথ স্ট্ৰেইন cannot cause pneumonia rough strain cannot cause pneumonia so both of them cannot cause pneumonia so when it is injected into the mouse definitely the mouse will not die the mouse is not supposed to die now the thing is that the result was shocking to Griffith that the mouse died now why did the mouse die নিগনিটো কেলে মৰিল বা নিগনিটো কিয় মৰিল এতিয়া কথাটো হল যে তেওঁলোকে পিছত বিচাৰি পালে যে there must be something in the heat kill smooth strain কিবা এটা বস্তু নিশ্চয় হিট কিল স্মুথ স্ট্ৰেইনত আছিলে যেটোৱে ৰাফ স্ট্ৰেইনটো যেতিয়া তাৰ সংস্পৰ্শত আহিল যেতিয়া হিট কিল স্মুথ স্ট্ৰেইনৰ সংস্পৰ্শত ৰাফ স্ট্ৰেইনটো আহিল তেতিয়া সেই কিবা যেটো বস্তু বাচি থাকিল মানে ইয়াতো
হিট দি মাৰি পেলোৱা হ'ল অলৰেডি, কিন্তু কিবা এটা বস্তু হিটে নষ্ট কৰিব নোৱাৰিলে, গৰমে উত্তাপে নষ্ট কৰিব নোৱাৰিলে, যিটো বস্তু যেতিয়া ৰাফ ষ্ট্ৰেইনৰ সংস্পৰ্শত আহিল তেতিয়া ৰাফ ষ্ট্ৰেইনটোক স্মুথ ষ্ট্ৰেইনলৈ কনভাৰ্ট কৰিলে বা সলনি কৰি পেলালে। তেতিয়া এইটোৱে নিগনিটোৰ তাত গৈ নিগনিটোৰ তাত নিমনিয়া কজ কৰিলে আৰু নিগনিটো মৰি থাকিলে। এতিয়া এই যে মই কৈছো that something which was capable of transforming rough strain to smooth strain is called as transforming principle. Transforming principle. Transforming principle. তো গ্রিফিথে 1928 যেতিয়া এক্সপেৰিমেন্টটো কৰিলে, তেখেতৰ এক্সপেৰিমেন্টটোক আমি ট্ৰান্সফৰ্মিং প্ৰিন্সিপল বুলিও কওঁ। আৰু যেটো মানে ৰিজাল্টটো আছিল যে there is something which was capable of transforming the rough strain into smooth strain, and that something is called as transforming principle. But Griffith was unable to find out the biochemical nature of transforming principle. To find that out, 3 more scientists got engaged, and those 3 scientists were Oswald Avery, MacLeod, and McCarthy, and they did the experiment to find out the biochemical nature of the transforming principle. And what did they do? Their funda was very simple. That they will repeat the 4th step, and in that 4th step, what is the 4th step of Griffith? The 4th step of Griffith was that there was heat killed smooth strain. I am just writing the abbreviation. Heat kills smooth strain plus rough strain injected into mouse, and then result was death of mouse. This is the 4th step. They did something by including a particular enzyme in the 4th step. Okay, they repeated it thrice. In the first step, they included protease. Protease is an enzyme that can digest protein. So they included protease along with everything else. They included protease along with it. But still, the mouse was dead. That means what? Protease was not capable of digesting or destroying the transforming principle, and so it was still capable of transforming the heat kill smooth like rough strain to smooth strain. So protease is not it is not protein. It is not protein. Second is RNAs. RNAs can digest RNA. So it was applied in here, RNAs. Still, this mouse was dead. That means what? It is not RNA also. Third was they used DNAs. So DNAs is digest DNA, and so they applied DNAs. When they applied DNAs, then they saw that the mouse survived. The mouse was not dead. That means what? The genetic material, the transforming principle is nothing but DNA. The transforming principle is nothing but DNA. So it was
experimentally proved by Avery, MacLeod and McCarthy. What did they prove? They proved the biochemical nature of the transforming principle. Who proposed transforming principle? Transforming principle was proposed by Frederick Griffith. Now we will go for another experiment or another এটা বেলেগ এটা পৰীক্ষালৈ আমি গৈ আছো হেতু হৈছে আমাৰ C, that is Hershey and Chase experiment. এই এক্সপেৰিমেন্টটোক আমি আৰু এটা নামেৰে জানো, সেইটো হৈছে ব্লেন্ডাৰ্ছ এক্সপেৰিমেন্ট। ব্লেন্ডাৰ্ছ এক্সপেৰিমেন্ট কিয় কয় ব্লেন্ডাৰ্ছ এক্সপেৰিমেন্ট বুলি? আমি যিটো প্ৰসেস আছে প্ৰসেসটো আমি যেতিয়া চাম তেতিয়া আমি গোটেইখিনি বস্তু গম পাম, ঠিক আছে? এতিয়া হাৰ্শি এণ্ড চেজ এক্সপেৰিমেন্টটোত কি ইউজ হৈছিলে? হাৰ্শি এণ্ড চেজ এক্সপেৰিমেন্টটোত ইউজ হৈছিলে এটা ভাইৰাছ। এই ভাইৰাছটোৰ নামটো হৈছে ব্যাক্টেৰিওফেজ। ব্যাক্টেৰিওফেজ looks like this. ব্যাক্টেৰিওফেজৰ ভিতৰত কি থাকে? ব্যাক্টেৰিওফেজৰ ভিতৰত ডিএনএ থাকে। সেইটো বস্তু আমি জানো আৰু সেইখিনি সময়ত মানে কি আছিল যে যেটো সাইন্টিস্ট কিনিও সেইটো বস্তু তেতিয়ালৈকে গম পাইছিলে যে ব্যাক্টেৰিওফেজৰ ভিতৰত মানে ডিএনএ থাকে বুলি এই বস্তুটো তেওঁলোকে গম পাইছিলে। কিন্তু জেনেটিক মেটেৰিয়েলটো ডিএনএ হয় নে নহয় এইটোৱে কেনেকৈ প্ৰুভ কৰিলে এই বস্তুটো আমি এতিয়া ডিসকাস কৰিম। প্ৰথম কথা আমি দুখন কালচাৰ প্লেট লম। কালচাৰ প্লেট মানে য'ত আমি এক্সপেৰিমেন্টৰ কাৰণে মাইক্ৰ অৰ্গানিজম বা অনুজীৱ আমি গ্ৰো কৰিব পাৰো সেইটোক আমি কালচাৰ প্লেট বুলি কওঁ। তো ইয়াতে আমি ভাইৰাছ ইয়াতে প্ৰথমতে আমি কি দিম? P32 দিম আৰু ইয়াতে দিম S35। এই দুটা কি? P32 মানে ফসফৰাছ 32 আৰু S35 মানে সালফাৰ 35। এইকেইটা হৈছে ৰেডিও এক্টিভ আইসোটোপস। ৰেডিও এক্টিভ হয়। P32 টো ৰেডিও এক্টিভ আৰু S35 টো ৰেডিও এক্টিভ হয়। এতিয়া কি হ'ব? এটো আমি ইয়াতে দি দিলো বস্তুখিনি, ইয়াতে আমি এটো বস্তু দি দিলো। তাৰপিছত আমি ইয়াতে কি কৰিম? ভাইৰাছ বিলাক ইয়াতে গ্ৰো কৰাম। ভাইৰাছ ইয়াতে গ্ৰো কৰাম। ভাইৰাছটো ইয়াতে গ্ৰো কৰাম। গ্ৰো কৰাৰ পিছত কি কৰিম? আমি ভাইৰাছটো এটা ব্যাক্টেৰিয়া ইনফেক্ট কৰিব দিব। আৰু এটা বস্তু মই কৈ থৈ দিও যে যেটো এই ব্যাক্টেৰিওফেজটো মই ডায়াগ্ৰামটো ড্ৰ কৰিলো, ব্যাক্টেৰিওফেজ নামটোৱে কি কয়? ব্যাক্টেৰিয়া মই নামটো লিখি দিছো চাবা, ব্যাক্টেৰিওফেজ। ব্যাক্টেৰিওফেজ। ব্যাক্টেৰিওফেজ মানে কি? ব্যাক্টেৰিয়া মানে ব্যাক্টেৰিয়া, ফেজ মানে ইট। তাৰ মানে কি? ইহতি ব্যাক্টেৰিয়া খায়। ব্যাক্টেৰিয়া খায় বা ব্যাক্টেৰিয়াৰ ওপৰত ইহতি মানে জীয়াই থাকে। গতিকে ইহতি ব্যাক্টেৰিয়া ইনফেকশন কৰিবই। গতিকে কি হ'ব? ইয়াক আমি এই যেটো ভাইৰাছ ইয়াতে গ্ৰো হৈছে তাক আমি এলাউ কৰিছো যাতে সি এটা ব্যাক্টেৰিয়া ইনফেক্ট কৰে। ইয়াতো আমি কি কৰিছো? ইয়াত আমি সেম বস্তুটো ইয়াৰ পৰা ভাইৰাছ এটা লৈ ইয়াৰ পৰা ভাইৰাছ লৈ আমি মানে এক্সপেৰিমেন্ট হেইটো আমি এটা ব্যাক্টেৰিয়া ইনফেক্ট কৰিব দিছো। তে ইনফেকশনটো হোৱাৰ পিছত ইনফেকশনত কি হয়? ইহতৰ জেনেটিক মেটেৰিয়েলটো ব্যাক্টেৰিয়াটোৰ ভিতৰত গুচি যায়। জেনেটিক মেটেৰিয়েলটো ব্যাক্টেৰিয়াটোৰ ভিতৰত গুচি যায়। এতিয়া আমি কি কৰিম? এতিয়া এই বস্তুটো আমি ব্লেন্ডাৰ মানে হৈছে আমি যে ইউজ কৰো ব্লেন্ডাৰ, বস্তু ব্লেন্ড কৰিবলৈ, মিক্স কৰিবলৈ, মিক্সাৰ গ্ৰাইন্ডাৰ বুলিও আমি কিছুমান ক্ষেত্ৰত আমি মিক্সাৰ গ্ৰাইন্ডাৰ হিচাপে ইউজ কৰো এটো। তো সেই ব্লেন্ডাৰত আমি কি কৰিম? এই বস্তুটো মানে কি কৰিম? ব্লেন্ডাৰত এই সলিউশনটো আমি ব্লেন্ডাৰত দি দিম। ব্লেন্ডাৰত দি দিলে কি হ'ব? এই যেটো ব্যাক্টেৰিওফেজ আছে, ব্যাক্টেৰিওফেজটো এইটো বস্তু আৰু ব্যাক্টেৰিয়াটো আৰু ব্যাক্টেৰিয়াটো সেপাৰেট হৈ যাব। কাৰণ জোৰকে ঘূৰিলে মানে ব্যাক্টেৰিওফেজটো আৰু এইটো বস্তু সেপাৰেট হৈ যায়। এটা সেপাৰেট হোৱাৰ পিছত আমি কি কৰিম? আমি ইহতক সেন্ট্রিফিউজ কৰাম। সেন্ট্রিফিউজ মানে কি? সেন্ট্রিফিউজ মানে হৈছে য'ত মানে আমি যিখিনি হেভি পাৰ্টিকল বিলাক যাতে সোনকালে সেটেল হৈ যায়, সেই সেটেল হোৱাৰ কাৰণে সেন্ট্রিফিউজ কৰা হয়। এতিয়া কি হ'ব? সেন্ট্রিফিউজ কৰিলে আমি
দুটা টেষ্ট টিউবত সাপোজ সেন্ট্রিফিউজ কৰাইছো সেন্ট্রিফিউজ কৰালে এনেকুৱাকে যিখিনি ভাইৰাছখিনি যেহেতু বহুতেই পাতল ভাইৰাছ বস্তুটো বহুত পাতল গতিকে কি হ'ব ভাইৰাছটো ওপৰতে থাকিব ইয়াতে এনেকে থাকিব আৰু ভাইৰাছটো আৰু যিখিনি বেক্টেৰিয়াখিনি তলত পৰিব এতিয়া আমি ৰেডিও এক্টিভিটি চেক কৰিম ৰেডিও এক্টিভিটি কাৰ চেক কৰিম ৰেডিও এক্টিভিটি ওপৰৰ এইখিনি পাৰ্টৰ চেক কৰিম ইয়াতে আমি কি পাম ইয়াতে যিখিনি বেক্টেৰিয়া আছে ইয়াতে আমি ৰেডিও এক্টিভ পাম এটো ৰেডিও এক্টিভ পাম আৰু ইয়াতে আমি এটো বস্তু ৰেডিও এক্টিভ নাপাওঁ যিখিনি ভাইৰাছ আছে ভাইৰাছ তলত যে পৰি গল সেইখিনি বস্তু আমি ৰেডিও এক্টিভ পাম ইয়াতে সুপাৰনেটেল খিনি ৰেডিও এক্টিভ আৰু ইয়াতে সেডিমেন্ট খিনি ৰেডিও এক্টিভ নহয় কিন্তু ইয়াতে সুপাৰনেটেল খিনি ৰেডিও এক্টিভ নহয় কিন্তু ইয়াতে যেটো তোমাৰ সেডিমেন্ট আছে সেডিমেন্টটো ৰেডিও এক্টিভ হয় কাৰণটো কি ইয়াৰ কাৰণটো হৈছে ফসফৰাছ ইজ এ কম্পোনেন্ট অফ ডিএনএ ফসফৰাছটো ডিএনএ থাকে আৰু ডিএনএ টো অলৰেডি এই ভাইৰাছটো যেতিয়া ইয়াতে গ্ৰো হৈছে তেতিয়া ফসফৰাছটো ইহতে প্লেটখনৰ পৰাই লৈছে যেটো ৰেডিও এক্টিভ আছিল গতিকে ভাইৰাছটো যেতিয়া গ্ৰো হতে ফসফৰাছটো লৈছে ইয়াৰ পৰা গতিকে তাৰ যেটো ডিএনএ আছে ডিএনএ টো ৰেডিও এক্টিভ হৈ গল কিন্তু এই ফসফৰাছৰ যেটো ডিএনএ মানে এই ব্যাকটেৰিয়াৰ যেটো ডিএনএ আছিল সেই ডিএনএ টো ইয়াতে দি দিলেহি গতিকে ব্যাকটেৰিয়াটো কি হৈ গল ৰেডিও এক্টিভ হৈ গল আৰু ব্যাকটেৰিয়াখিনি ক'ত পৰিলে সৰি ইয়াতে মই উল্টা কৰিছো ইয়াতে আমাৰ এইখিনি বস্তু ৰেডিও এক্টিভ হ'ব এইটো ৰেডিও এক্টিভ নহয় আৰু ইয়াতে কি হ'ব ইয়াতে আমাৰ এইটো ৰেডিও এক্টিভ হ'ব আৰু ইয়াতে এইটো বস্তু ৰেডিও এক্টিভ নহব তলৰটো কিয় নহব হেতু মই কৈ আছো যিখিনি ব্যাকটেৰিয়াখিনি তলত পৰি গল ব্যাকটেৰিয়াখিনি হেভি হয় গধুৰ হয় গতিকে ব্যাকটেৰিয়াখিনি তলত পৰি গল তলত পৰি যাতে ব্যাকটেৰিয়াখিনি তাত এই ডিএনএ টো আছে নহয় আৰু এই ডিএনএ টো কি আছে ফসফৰাছ 32 আছে সেইকাৰণে হি ৰেডিও এক্টিভ হ'ব তাৰ মানে কি যে এই জেনেটিক মেটেৰিয়েলটো ইয়াৰ তাত পাস কৰি দিছে আৰু সেইকাৰণে এটো কি হ'ল এটো ৰেডিও এক্টিভ এইখিনি ৰেডিও এক্টিভ হ'ল ঠিক তেনেকে চোৱা এইখিনি যে S35 আছে S35 ইজ এ কম্পোনেন্ট অফ protein কোড থাকে protein থাকে চাৰিওফালৰ যিখিনি বস্তু থাকে ব্যাকটেৰিয়াফেজৰ এই চাৰিওফালৰ বস্তুখিনি গঠন হওঁতে protein লাগে এতিয়া এই protein খিনি কোৰ পৰা আহিব এই protein খিনি যেতিয়া ফৰ্মেশন হ'ব তেতিয়া S35 টো ইয়াতে কমাই যাব গতিকে তাৰ যিটো জেনেটিক মেটেৰিয়েল হেতু ৰেডিওএক্টিভ নহয় কাৰণ ফসফৰাছ নাই ফসফৰাছে ডিএনএ লাগে গতিকে S35 টো ইয়াতে তোমাৰ কি থাকিব এনে থাকি যাব যেটো S35 টো প্ৰটিনৰ চাৰিওফালৰ মানে এই স্ট্ৰাকচাৰটো কমাই যাব গতিকে যেতিয়া আমি সেন্ট্রিফিউজ কৰো ভাইৰাছ কিন্তু ওপৰত থাকি গল গতিকে সেইকাৰণে কি হয় এই সুপাৰনেটেল খিনি ৰেডিও এক্টিভ হ'ব আৰু তলৰ যিখিনি থাকে কিন্তু ব্যাকটেৰিয়াখিনি তাৰ ডিএনএ টো গৈছে ডিএনএ টো ইহতৰ ৰেডিও এক্টিভ নহয় গতিকে এটো কি হ'ব ৰেডিও এক্টিভ নহব গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰো যে ডিএনএ ইজ দা জেনেটিক মেটেৰিয়েল কাৰণ যদি ইহতৰ তাত ডিএনএ নাথাকিলহেতেন তেতিয়া হলে কি হলতেন যে ফসফৰাছটো কেতিয়াও ডিএনএ নুহুমালেহেতেন কাৰণ অকল ফসফৰাছতে ডিএনএ মানে ডিএনএতে অকল ফসফৰাছ হুমায় গতিকে ফসফৰাছটো ডিএনএ নুহুমালেহেতেন আৰু তেতিয়া এইখিনি বস্তু ৰেডিও এক্টিভ নহলেহেতেন গতিকে এইখিনি বস্তুৱে টেক্সটবুকত এনসিআরটি টেক্সটবুকত ইমানখিনি দিয়া আছে হাৰ্চিয়ান চেজ এক্সপেৰিমেন্টৰ বিষয়ে আৰু যিমানখিনি পাৰো মই চেষ্টা কৰিছো যাতে তোমালোকে সহজে বুজি পোৱা আৰু এইটো ক্লাস মই অকমান ছুটিকে ৰাখিছো কাৰণ এই এক্সপেৰিমেন্ট কিটা বুজি পোৱাটো বহুত ইম্পৰ্টেন্ট কাৰণ এক্সপেৰিমেন্ট কিটা অকমান কমপ্লিকেটেড হয় আৰু তিনিটা এক্সপেৰিমেন্ট একেলগে লিংক লগাই মানে তিনিটাকে বুজি পোৱাটো অকমান টান গতিকে মই বিচাৰো সবে সকলোৱে যাতে এই ভিডিওটো তোমালোকে ভালদৰে চোৱা আৰু চাই উঠি যাতে তোমালোকৰ কি ডাউট থাকে কোনখিনি বস্তু বুজি পোৱা নাই সেই বিষয়ে তোমালোকে তলত কমেন্টত ইউটিউবৰ ভিডিওটো কমেন্টত তোমালোকে উল্লেখ কৰা গতিকে আজিৰ কাৰণে মোৰ ক'বলগীয়া বা মোৰ লেকচাৰ ইমানখিনিয়ে আগৰ ক্লাছত মানে পিছলৈ যেটো ক্লাস লম মই সেই ক্লাছত ইয়াৰ পিছৰ অংশ মানে ডিএনএ ষ্ট্ৰাকচাৰ বা ডিএনএ পেকেজিং এই বস্তুখিনি আমি ডিসকাস কৰিম গতিকে আজিলৈ ইমানে ধন্যবাদ